ওপৰলৈ কৰ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বহুত দিন ধৰি মই ভিডিঅ' বনোৱা নাই, প্ৰায় 6-7 মাহ সময় পাৰ হৈ গ'ল। বহুতে সুধি আছিলে যে কি কাৰণে ভিডিঅ' বনোৱা নাই। ভিডিঅ' নবনোৱাৰ বহুত কথা আছিলে, কেইবাটাও কাৰণ আছে। তাৰ ভিতৰতে প্ৰথম কাৰণটো হৈছে মোৰ যিখন ড্ৰোন আছিলে আগতে, ড্ৰোনখন অলপ দিন আগত ক্ৰেছ হ'ল। চ' ক্ৰেছ হোৱাৰ কাৰণে কি হ'ল, ড্ৰোনখন কেইটামান প্ৰব্লেম আহিলে, অন অফৰ প্ৰব্লেম আহিলে, তাৰপিছত গিম্বল ৰোটেট নোহোৱা হ'ল। তাৰপিছত যিটো মোৰ কেমেৰা আছে, ড্ৰোনৰ কেমেৰাটো ষ্টেবল নোহোৱা হ'ল, আৰু কেচিংটো ফাটিলে, আৰু মোৰ প্ৰপেলাৰ্ছখন অলপ ফাটিলে। গুৱাহাটীতো কেইবাখন শ্বপত গৈ লৈ পেলাই মই সুধিলোঁ, ৰিপেয়াৰিং শ্বপত গৈ লৈ পেলাই সুধিলোঁ যে ভাল কৰিব পাৰিব নে নোৱাৰে, আৰু তেওঁলোকে ক'লে ভাল নহ'ব, আৰু এইটো দিল্লীলৈ পঠিয়াব লাগিব কুৰিয়াৰ ছাৰ্ভিচ কৰি লৈ পেলাই। সেই কথাটো শুনি লৈ পেলাই, আৰু পইচাও বিচাৰিলে প্ৰায় 18,000 টকা লাগিব বুলি। সেই কথাটো শুনি লৈ পেলাই কুৰিয়াৰ ছাৰ্ভিচত যিহেতু পঠাব লাগিব, সেইটো কাৰণে ভাবিলোঁ যে ভাল নকৰোঁৱেই বুলি। কাৰণ কুৰিয়াৰ ছাৰ্ভিচত পঠোৱাটো ইমান সস্তা নহয়, কাৰণ কুৰিয়াৰ ছাৰ্ভিচত বস্তু পঠালে কেতিয়াবা বস্তু পাবগৈও পাৰে, নাপাবগৈও পাৰে, বা বস্তু তাৰ পৰা পঠাওঁতে মোৰ ওচৰত পাবহিও পাৰে, নাপাবহিও পাৰে। সেইটো কাৰণে ভাবিলোঁ যে নিজেই গৈ লৈ পেলাই এপাক ঠিক কৰাটো ভাল হ'ব। তাৰপিছত দিল্লীৰ কথাটো আমি দিল্লীত ৰিপেয়াৰিং চেণ্টাৰৰ লগত কথা পাতিলোঁ। তো কথা পাতোঁতে ক'লে যে তেওঁলোকক যথেষ্ট দিন সময় লাগে, 10 বা 15 দিনৰ সময় লাগে ভাল কৰি দিওঁতে। তাৰপিছত আমি কথা পাতিলোঁ কলিকতাৰ মানুহ এজনৰ লগত। তো তেওঁলোকৰ কমিউনিকেশ্যনটো ভাল পালোঁ, আৰু তেওঁলোকক সুধিলোঁ যে আমি অসমৰ পৰা যাম, কিমান দিন সময়ৰ ভিতৰত আপুনি ঠিক কৰি দিব পাৰিব। তেতিয়া তেওঁ ক'লে যে আপোনালোক যদি অসমৰ পৰা আহে, আমি এদিনৰ ভিতৰত কাম কৰি দি পঠাম। আৰু সেইমতে আমি যোৱাৰ ব্যৱস্থা কৰিলোঁ, আৰু গৈ ড্ৰোনখন লৈ যোৱা গ'ল, আৰু লৈ যাওঁতেই আপোনালোকৰ প্ৰায় 3-4 ঘণ্টাৰ ভিতৰত তেওঁলোকে ভাল কৰি দিলে ড্ৰোনখন। তো ভাল কৰোঁতে গোটেই অন অফৰ প্ৰব্লেমেই হওক, বা গিম্বল ৰোটেট, বা কেমেৰা ষ্টেবিলিটি, গোটেইখিনি ঠিক হৈ গ'ল। কিন্তু আপোনাৰ যিটো কেচিং আছিলে, মোৰ কেচিংটো আপোনাৰ ড্ৰোনখন মোৰ হাতত আছে, ভাল কৰি আনিলোঁ বৰ্তমান, কিন্তু এতিয়াও দুটা প্ৰব্লেম আছে। সেই দুটা হৈছে কি, মোৰ গিম্বলৰ যিটো আপোনাৰ কেচিংটো যিটো আছে, মোৰ কেচিংটো আপোনালোকৰ যে কেমেৰাত দেখুৱাওঁ, সেইখিনি ফাটি আছে, এইখিনি জেগাত ফাটি আছে, আৰু বেক চাইডে অলপ ফাটি আছে, ধৰিব নোৱাৰিব কেমেৰাত। এইখিনি কেচিংটো চেঞ্জ নকৰিলোঁ, কাৰণ কেচিংটো দামেই হৈছে 4,500 টকা, আৰু যদি চেঞ্জ কৰিবলৈ যায় 500-600 টকা তাতকৈ বাঢ়ি যায়, মানে 5,100-200 মান আহি যায় ভাল কৰোঁতে। তো সেইটো কাৰণে বাদ দিলোঁ যে পিছে পৰে কেতিয়াবা ঠিক কৰি ল'ম, যিহেতু এইটো অকণ ফাটি থাকিলেও কথা নাই, উৰিব বা প্ৰভাৱ নপৰে ড্ৰোনখনত। তাৰপাছত মোৰ যিখন প্ৰপেলাৰ্ছ আছে, প্ৰপেলাৰ্ছখন অলপ ফাটিছে ইয়াতে। আপোনালোকে কেমেৰাত ধৰিব পাৰিব নে নোৱাৰে নাজানো, অলপ ফাটিছে। এইখন চেঞ্জ কৰি দিব পাৰিম, কাৰণ মোৰ তাত প্ৰপেলাৰ্ছ যেতিয়া কিনিছিলোঁ এক্সট্ৰাকৈ আহিছে লগত, আৰু বেছি দামো নহয়, প্ৰায় 1000 ভিতৰত প্ৰপেলাৰ্ছখন আহি যায়। এইখন চেঞ্জ কৰিম, আৰু চেঞ্জ কৰাৰ পিছত বৰ্তমানলৈকে মই এতিয়া ক্ৰেছ হোৱাৰ পিছত ড্ৰোনখন উৰুৱাই নাই আজিলৈকে। প্ৰায় 8 মাহ সময় হ'ল, 6-7 মাহ, প্ৰায় 7 মাহমান হৈছে। এইখন আজিলৈকে মই উৰুৱাই নাই বৰ্তমানলৈকে। ত' এতিয়া মই কাম এটা কৰিম, এতিয়া প্ৰথমতে প্ৰপেলাৰ্ছখন লগাম। তো প্ৰপেলাৰ্ছখন লগাই লৈ পেলাই আপোনালোকক দেখুৱাম যে এখন উৰে নে নুৰে, বা ষ্টেবিলিটি কেনেকুৱা আছে। কাৰণ যেতিয়া ড্ৰোনখন উৰাই আছিলোঁ, তেতিয়া আপোনাৰ ষ্টেবিলিটি ইমান ঠিক হোৱা নাছিলে, যিদিনাখন ক্ৰেছ হৈছিলে। চ' GPS-ৰ সেইদিনাখন অলপ প্ৰব্লেম কৰি আছিলে। তো ক্ৰেছ হোৱাৰ কাৰণটো হৈছে কি, ষ্টেবিলিটি অলপ কম আছিলে সেইদিনাখন, যিহেতু নেৰ' এৰিয়াত উৰাই আছিলোঁ। চ' এৰিয়াত যদি উৰাই আপোনালোকে, চ' কি হয়, ষ্টেবিলিটিটো অলপ প্ৰব্লেম আহে। চ' সেইটো কাৰণে চাম ড্ৰোনখনৰ কিমান ষ্টেবিলিটি ঠিকে আছে, আৰু যদি ভাল হৈ থকা নাই তেন্তে আকৌ হয়তো যাব লাগিব, নহ'লে হয়তো পঠাব লাগিব। তো ব'লক এতিয়া আমি এইখনৰ প্ৰপেলাৰ্ছখন ঠিক কৰিম, মানে চেঞ্জ কৰিম, আৰু লগতে উৰাই লৈ পেলাই আপোনালোকক দেখুৱাম যে উৰিছে নে নাই, বা কেনেকুৱা হৈ আছে ড্ৰোনখন, আগৰ নিচিনাই উৰিব নে কিবা প্ৰব্লেম আছে এতিয়াও। চ' ব'লক এতিয়া প্ৰপেলাৰ্ছখন চেঞ্জ কৰি লওঁ। এতিয়া ড্ৰোনখন লৈ আহিছোঁ বৰ্তমান উৰাবৰ কাৰণে। প্ৰপেলাৰ্ছখন পূৰা চেঞ্জ হৈ গ'ল, নতুন প্ৰপেলাৰ্ছ লাগি আছে ইয়াতে। এতিয়া ইয়াতে উৰাম, আৰু আপোনালোকৰ ৰিভিউটো দি আছোঁ ইয়াৰ ড্ৰোনখন কেনেকুৱা হৈ আছে। অন কৰা আছে।
ঘূৰাচোন ঘূৰা 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 আৰু ঘূৰা আৰু ঘূৰা ওপৰলৈ তলে কৰ ওপৰলৈ তলে কৰ ওপৰলৈ কৰ ওপৰলৈ কৰ ওপৰলৈ কৰ ওপৰলৈ কৰ তললৈ কৰ তললৈ 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 অলপ ওপৰলৈ কৰি আগলৈ ঘূৰাই দে আগলৈ গুচি যা লৈ যা লৈ যা লৈ যা আগলৈ লৈ যা আগলৈ লৈ যা আকৌ বেক কৰি উলিয়া অলপ বেক কৰি উলিয়া মোৰ মোবাইলৰ ওচৰলৈ আহ এতিয়া মোৰ মোবাইলৰ ওচৰলৈ আহ সন্মুখলৈ আন মোবাইলৰ ওচৰলৈ মোৰ মোবাইলটো ওচৰলৈ আহ মোৰ মোবাইলটো ওচৰলৈ ঘূৰা এতিয়া ঘূৰাই দে অলপ ঘূৰাই দে মোৰ মোবাইলটো ফালে কেমেৰাটো কৰ ৰখাই দে তললৈ বৰ্তমান ড্ৰোনখন ধুনীয়াকৈ চালোঁ বৰ্তমান ধুনীয়াকৈ কাম কৰি আছে ষ্টাৰ্টিঙৰ পৰা আদি কৰি আপোনাৰ ৰোটেশ্যনে হওক বা গিম্বলৰ আপ ডাউন বা ড্ৰোনখনৰ আপ ডাউন আৰু আপোনাৰ ফ্ৰণ্টলৈ বা বেকলৈ যিটো স্পীডত অহা যোৱা কৰিব লাগিছিল ধুনীয়াকৈ কৰি আছে আৰু যিকেইটা মুড আছিলে ল' মুড স্পৰ্টছ মুড আৰু নৰ্মেল মুড গোটেইকেইটা মুডে ধুনীয়াকৈ কাম কৰি আছে ধুনীয়াকৈ স্পীডত আগলৈও যায় ধুনীয়াকৈ স্পীডত পিছলৈও আহে গতিকে ড্ৰোনখন ধুনীয়াকৈ ভাল হৈ গ'ল বৰ্তমান গতিকে আপোনালোকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু নতুন ভিডিঅ' আহি আছে বৰ্তমান যিহেতু ড্ৰোনখন নাছিলে কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ যিহেতু ড্ৰোনখন ভাল হৈ গ'ল নতুন ভিডিঅ'বোৰ আপোনালোকে পাই গৈ থাকিব আৰু যিকেইটা ড্ৰোনেৰ ভিডিঅ' শ্বুট কৰিলোঁ সেইকেইটা মই পাই যাব আপোনালোকৰ ইনষ্টাগ্ৰাম আৰু মোৰ ফেচবুকত গতিকে মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিম মোৰ ইনষ্টাগ্ৰাম আৰু আপোনাৰ ফেচবুকৰ তাতে আপোনালোকে গৈ পেলাই ফ'ল' কৰিব পাৰিব আৰু আপোনালোকৰ যদি কিবা কথা থাকে মোক ক'ব পাৰিব তাতে মেছেজ কৰি লৈ পেলাই মই সকলোকে ৰিপ্লাই কৰিম এনেকুৱা নহয় যে মই চিন কৰি লৈ পেলাই একো নক'ম বা আপোনালোকে যদি কিবা আপোনালোকৰ মনত যদি কিবা কথা সুধিবলগীয়া কথাও থাকে নিশ্চয় সুধিব পাৰিব আৰু ড্ৰোনখনৰ যদি কিমান খৰচা কৰিলোঁ ভাল কৰিবৰ কাৰণে তো প্ৰায় খৰচা হৈ গ'ল মোৰ 10,700 টকা টোটেল বাকী পইচাটো পইচাই কিন্তু বস্তুটো যিহেতু ভাল হৈ আহিলে সেইটো কাৰণে ভাল লাগিছে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোকে আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম